পোহৰলৈ আহিছে অংগনবাড়ী কেন্দ্ৰৰ ভয়াৱহ অনিয়ম। গোলোকগঞ্জৰ বিদ্যানগৰীৰ দ্বিতীয় খণ্ড গাঁৱৰ 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত ব্যাপক হাৰত দুৰ্নীতিৰ অভিযোগ। নীৰৱ হৈ আছে উচ্চপদস্থ বিষয়া তথা বিভাগীয় কৰ্তৃপক্ষ। এশ 1 নং অংগনবাড়ী কেন্দ্ৰটোত ব্যক্তিগত হিচাপে মাহিলী 1000 টকাৰ বিনিময়ত কাম কৰি আছে ওচৰৰে আঞ্জুমা খাতুনে। 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত কৰ্মী বেগম আমিনা আৰু সহকৰ্মী মালতী বালা অধিকাৰী একেৰাহে বহুদিন অনুপস্থিত থকাৰ অভিযোগ উত্থাপন হৈছে। মাহেকীয়া 1000 টকাত কাম কৰা আঞ্জুমা খাতুনৰ ভাষ্য অনুসৰি সহকৰ্মী মালতী বালা অধিকাৰী 4-5 বছৰৰ পৰা 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত উপস্থিত নহয়। আনহাতে গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বেগম আমিনা হঠাৎ কেতিয়াবা উপস্থিত থাকে। অভিভাৱকৰ অভিযোগ মতে কৰ্মী বেগম আমিনা অসম চৰকাৰৰ তৰফৰ পৰা লাভ কৰা বিভিন্ন ধৰণৰ বয়বস্তু সঠিকভাৱে যোগান নধৰে বুলিও অভিযোগ উত্থাপিত হৈ আছে। দেওবাৰে অৰ্থাৎ 7 ছেপ্টেম্বৰৰ দিনা 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত কৰ্মী বেগম আমিনা বিদ্যানগৰী দ্বিতীয় খণ্ড গাঁৱৰ 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈ গাঁৱৰ কিছুসংখ্যক ৰাইজৰ চহী লোৱা আৰম্ভ কৰে। তেনেতে গাঁওখনৰ সজাগ ৰাইজে সোধপোছ কৰাত পোহৰলৈ আহে সাধাৰণ ৰাইজৰ চহী লোৱাৰ আচল ৰহস্য। 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰটো পৰিচালনা কৰাৰ বাবে গাঁৱৰ ৰাইজৰ তৰফৰ পৰা এখন কমিটি কৰিব লাগে। সেই কমিটিখন অংগনবাড়ী কেন্দ্ৰটোৰ কৰ্মী বেগম আমিনাই অতি গোপনে গাঁৱৰ ৰাইজৰ নজনাকৈ গঠন কৰিছিল। সেই কমিটিত উপস্থিত ৰাইজৰ চহী উঠাবলৈ 101 নং চাহাপাৰা অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈছিল যদিও গাঁওখনৰ সজাগ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰী জিলা আয়ুক্তলৈ ন্যায় বিচাৰি সাধাৰণ ৰাইজে অনুৰোধ জনায়। এতিয়া অসম চৰকাৰ তথা ধুবুৰী জিলাৰ আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত অতিকৈ লক্ষণীয় হ'ব। আমাকে জানাই না দেয় না, এই যে বেটার 5 বছর বয়স আমরা পাই না, জিনিস জুতা দেয় না, ড্রেস দেয় না, কিছুই দেয় না, পাই না তো খালি আমার সই নিয়ে আমার কিছুই দেয় না। ম্যাডাম সময়ত উপস্থিত হলে নহয় অঙ্গনবাদী হিসাবে মই কৈ আছো, আমার এই অঙ্গনবাদীর যে কর্মী একজন হে গোপনে গোপনে ক'ত কি কৰিছে না কৰিছে, মিটিং পাতিছে না না পাতিছে আমালোকে রাইজে একো নাজানো। কলমতে আমালোকে আমি এতিয়া জানা পালোঁ যে সেই গোপনে শৈশাকৰ তুলি আছে। জানা পাই তাৰ ওচৰত যাই মই মানে সুধিলোঁ, সেই মিটিং ফিটিং কৰা নাই, গোপনে অত্ৰ অঞ্চলৰ শৈশাকৰ বুলি তুলি লৈ আছে। মিটিং দিয়া সবাই জানে ওর অসুখ অসুস্থ পেশার নাকি স্ট্রোক হয়েছে। সুজয় বমনা সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।